নাম কৰিশ্মা বেগম আৰু তেওঁ মোৰ বৰদেউতা হয়। জন্মৰ পৰাই জানি আহিছে, যেতিয়াৰ পৰা জনা হৈছো এই থানখনত আহো। আমাৰ পৰিয়ালৰ সকলো মানুহে আহে, গাঁৱৰ মানুহ আহে, কিবা এটা পাই কাৰণে আহে বিশ্বাস লৈ পেলাই। তো আজি আৰু শিৱৰাত্ৰি বুলি একবাৰ আহিলো পুৱাই বৰদেউতাৰ লগত, ভাল লাগিছে। নাম হ'ল বাগুৰা থান আৰু এই সঠিক আমাৰ অকমান গাঁওখনৰ মাজত অৱস্থিত। আৰু আমাৰ তিনিওফালে তিনিওফালে গোটেই ব্ৰহ্মদিয়াৰ মানুহ আৰু পূবৰ ফালে গোটেই হিন্দু মানুহ সকলোৱে মিলি জুলি আহি আমি এই থানখন চাওঁ বা চাফা কৰোঁ। গতিকে আজি মহাশিৱৰাত্ৰিৰ দিনা অকল যে হিন্দু মানুহ ইয়াত পূজা কৰিব সেনেকুৱা নহয়, আমাৰ মুছলমান মাইকীসকলে অলপ গধূলি আহে, আহি অলপ দোৱা কৰে। কাৰোবাৰ কিবা লাগে কাকতি মিনতি কৰি সেৱা কৰে আৰু হিন্দুবিলাকে সেইবিলাক নাম ধৰিব, গীত গাব, কিবা কৰিব, তেওঁলোকৰ মতে তেওঁলোকে কাম কৰিব। কিন্তু কোনো কাজিয়া বা হাই পেচালৰ কোনো ভাৱেই নাই, একোৱেই নাই আৰু একোৱেই নহয়। হিন্দু আৰু মুছলমান মিলি জুলি ইটোকে সিটো খাবতে ধৰিব, সিটো খাবতে ধৰি তোক গধুৰ লাগ পালে তোক এনেকে ধৰণৰ কথা ভাল লাগি যায় আৰু। মহাশিৱৰাত্ৰি এই থানখন ভাঙৰি থান হিচাপে পৰিচিত আমাৰ ইয়াতে স্থানীয়ভাৱে। এই স্থানখন বৰ্তমান এজন আমাৰ মুছলমান সম্প্ৰদায়ৰ লোকে আমি সৰুৰ পৰা দেখি আহিছোঁ, তেওঁ খুব ধুনীয়াকৈ পৰিচালনা কৰি আহিছে তেওঁলোকৰ পৰিয়ালটোৱে। তেওঁ হিন্দু মুছলমানৰ যি আমাৰ একতাৰ এনাজৰী আছে, এই থানখন চলাই তেওঁ সেই একতাৰ এনাজৰীডাল খুব ধুনীয়াকৈ ধৰি ৰাখিছে। ইয়াতে আমাৰ সকলো ধৰণৰ সকলো শ্ৰেণীৰ মানুহ ইয়ালৈ আহে আৰু মহাশিৱৰাত্ৰিৰ দিনা আমি মানে শুনি আহিছোঁ যে মহাশিৱৰাত্ৰিৰ দিনা ইয়াতে যদি পূজা অৰ্চনা কৰা হয় ভক্তৰ মনোকামনা মানে পূৰ্ণ হয়। সেইকাৰণে ইয়ালৈ আহে মানুহবিলাক আৰু আমিও সৰুৰ পৰা ইয়ালৈ আহি